हेलो फ्रेंड्स, आज आमी डिस्कस करिम ट्रायंगल त्रिभुज। तो त्रिभुजर केटामान विषय आमी आलोचना करिम और त्रिभुजर विषय तुम्हालोके यार आगतो बहुत क्लास 2, 3 पराय परिचित हो आइसा जे तीनिटा बाहुरे आगुरा समतल क्षेत्र त्रिभुज बुली कोৱা হয়। गतिके आजिर किछु टपिक आमी लिखि दिसु। एक नम्बरत আছে त्रिभुज কি, व्हाट इज ट्रायंगल, त्रिभुजर धर्म प्रॉपर्टीज ऑफ ट्रायंगल, त्रिभुजर प्रकार टाइप्स ऑफ ट्रायंगल, त्रिभुजर सादृश्यता सिमिलरिटी ऑफ ट्रायंगल और त्रिभुजर सर्वसम्मता कॉन्ग्रुएंस ऑफ ट्रायंगल। गतिके एकेटा विषय आलोचना करिम। तुम्हालोकर एकदम जदि कोनो किछु नजाना तथापिও कोनो टेंशन নাই। আজি তোমালোকক একদম প্ৰাইমাৰীৰ পৰা শিকাই দিম। তো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা একদম শেষলৈকে চাই থাকিবা। त्रिभुज आजिर পৰা ভয় শেষ হৈ যাব। তো त्रिभुज কি, त्रिभुजত কি হ'ব লাগিব, তিনিটা বাহু থাকিব লাগিব। যেনেকৈ আমাৰ সাপোজ এই তিনিটা কলম আছে, তিনিটা কলমেৰে কি কৰো, এনেকৈ যদি ধৰো এটা কি হৈছে त्रिभुজৰ নিচিনা হৈছে। গতিকে এইটো হৈছে त्रिभुज। যেনেকৈ পিৰামিডটোক যদি আমি এটা ফালৰ পৰা চাও তেনেহলে নিশ্চয় এনেকুৱা দেখা পাম। গতিকে হেতু এটা त्रिभुज। এটো হৈছে গতিকে ইয়াতে কি থাকিব লাগিব, তিনিটা বাহু থাকিব লাগিব আৰু এই তিনিটা বাহু কি হ'ব লাগিব, একেলগ হ'ব লাগিব। যদি একেলগ নহয় অৰ্থাৎ এনেকুৱা তিনিটা কোণ যদি একেলগ, তিনিটা বাহুৰ তিনিটা মূৰ যদি একেলগ নহয় হেতু त्रिभुज নহব। এনেকুৱা যদি হয় হেতু त्रिभुज নহব। গতিকে কেনেকুৱা হ'ব লাগিব, মই ফিগাৰত ড্ৰ কৰি দিছো। এইটো হৈছে त्रिभुज। কিন্তু যদি কি হয় এটোৰ এটা সাইড যদি এনেকুৱা থাকে তার মানে এটো কি হবে, त्रिभुज না হবে। কারণ কি ইয়াতে যে এটা বাহু এইফালে তিনিটা বাহুর দুটা মূর লগ লাগি আছে, কিন্তু এটা মূর কি হওয়া নাই, লগ হওয়া নাই, বন্ধ ক্ষেত্র হওয়া নাই। গতিকে এটো কি নহব, त्रिभुज নহব। গতিকে त्रिभुज হবলৈ হলে আমার মনত রাখিব লাগিব তিনিটা বাহু থাকিব লাগিব, অর্থাৎ সাইড থাকিব লাগিব আৰু তিনিটা আকৌ একেলগ হ'ব লাগিব, অর্থাৎ তিনিটাৰে শীর্ষ বিন্দু কেটা একেলগ হ'ব লাগিব, তেতিয়াহে त्रिभुज গঠিত হ'ব। এতিয়া আমি ডিসকাস কৰিম কি त्रिभुजৰ ধৰ্ম। त्रिभुजৰ ধৰ্ম কেটা আছে যে নাম্বার 1 তিনিটা বাহু তিনিটা কোণ থাকিব লাগিব। নাম্বার 2 তিনিটা কোণ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগিব। আৰু কোন এটা त्रिभुजৰ যদি এটা কোণ আটাইতকৈ বেছি হয় তেনেহলে সেই কোণটোৰ অর্থাৎ বৃহত্তৰ কোণটোৰ বিপৰীত যেটো বাহু আছে সেই বৃহত্তৰ বাহুটো কি ডাঙৰ হ'ব। আৰু 4 নম্বৰটো হৈছে কি त्रिभुजৰ যিকোনো দুটা বাহুৰ সমষ্টি তৃতীয়টো বাহুতকৈ কি হ'ব, বেছি হ'ব। তাক আমি এতিয়া বুজাই দি আছো। তো তোমালোকে চোৱা এটা त्रिभुजৰ তিনিটা বাহু লাগে। গতিকে সেই বাহুটো সাপোজ মই ধৰি ললো এ আৰু বি, বি আৰু সি আৰু সি আৰু এ। গতিকে এই তিনিটা বাহু আৰু এই তিনিটা বাহুৱে কি কৰিছে, তিনিটা কোণৰ সৃষ্টি কৰিছে, এ বি আৰু সি। গতিকে এই তিনিটা কোৱা হ'ব কি কোণ আৰু তিনিটা বাহু। গতিকে নাম্বার 1 কন্ডিশনটো গল। এতিয়া নাম্বার 2ত কি আছে, তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগিব। এ কোণ, বি কোণ আৰু সি কোণ। এই সি কোণ তিনিটা যদি যোগ কৰা হয়, যোগ কৰিলে যদি 180 ডিগ্ৰী হয় তেনেহলে কি হ'ব, त्रिभुजটোৰ এইটো এটা त्रिभुज হ'ব। এতিয়া বৃহত্তৰ কোণৰ বিপৰীত বাহু বৃহৎ অর্থাৎ ডাঙৰ কোণৰ বিপৰীত বাহুৰ যেটো আছে হেটো কি হ'ব, ডাঙৰ হ'ব। যেনেকৈ মই এটো দেখাই দি আছো। সাপোজ মই ধৰি ললো এটো 90 ডিগ্ৰী, এটো 50 ডিগ্ৰী আৰু এটো 40 ডিগ্ৰী। তেনেহলে কি হ'ব, এই 90 ডিগ্ৰী বিপৰীত বাহু যেটো আছে অর্থাৎ এ বি সি, 90 সি কোণৰ বিপৰীত বাহু হৈছে এ বি। এই যেহেতু 90 ডিগ্ৰীটো এই त्रिभुजটোৰ সি কোণটো আটাইতকৈ ডাঙৰ অৰ্থাৎ 90 ডিগ্ৰী। গতিকে ইয়াৰ বিপৰীত বাহুটো কি হ'ব, ডাঙৰ হ'ব। ভিডিওটো যদি ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্রাইব কৰিবা। এতিয়া 4 নম্বৰত আছে কি যে এটা त्रिभुजৰ দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুটোতকৈ ডাঙৰ হ'ব। তাৰ এটা উদাহৰণ দেখাই দি আছো। তুমি ধৰি লোৱা যে এটো এটা त्रिभुज বা
এইটো এটা ত্ৰিভুজ এইটো ধৰি লওক 3 সেন্টিমিটাৰ এইটো 4 সেন্টিমিটাৰ এইটো 5 সেন্টিমিটাৰ ইয়াতে যিকোনো দুটা বাহু যদি প্লাস কৰো সাপোজ 3 + 5 = 8 এটো কি হৈছে তৃতীয় বাহু কিমান আছে 4 এটোত কৈ বেছি হৈছে বা এটো আৰু 3 আৰু 4 প্লাস কৰো 3 + 4 = 7 এটো তৃতীয় বাহুত কৈ ডাঙৰ আছে আকৌ যদি 4 + 5 = কি হ'ব 9 greater than 3 গতিকে প্ৰত্যেকৰ ক্ষেত্ৰতে কি হৈছে দুটা বাহুৰ সমষ্টি তৃতীয় যেটো বাহু আছে সেই বাহুটোতকৈ কি হ'ব সদায় ডাঙৰ হ'ব এটো হৈছে 4 নম্বৰ কন্ডিশন ইয়াতে 1 নম্বৰত যেটো কন্ডিশন আছিল কি যে তিনিটা বাহু আৰু তিনিটা কোণ থাকিব লাগিব এতিয়া সাপোজ আমাৰ বাহু তিনিটা আছে কিন্তু কোণ তিনিটা হোৱা নাই গতিকে এই ক্ষেত্ৰত কি হ'ব ত্ৰিভুজ নহব কাৰণ ইয়াতে বাহু এটা 2 3 গতিকে তিনিটা বাহু আছে কিন্তু কোণ এটা দুটা এইফালে কিন্তু কোণ হোৱা নাই গতিকে এই ক্ষেত্ৰত কি হ'ব ত্ৰিভুজ হ'ব নোৱাৰে এতিয়া আমি ডিসকাস কৰিম কি বাহু হিচাপে ত্ৰিভুজ হৈছে তিনি প্ৰকাৰৰ সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ এতিয়া সমবাহুৰ নামত আমি বুজি পাইছো নিশ্চয় গতিকে সমবাহু কৈছে মানে কি তিনিটা বাহু কি হ'ব লাগিব সমান বাহু আৰু সমদ্বিবাহু তাৰ মানে কি হ'ব লাগিব দুটা বাহু সম কি হ'ব দুই মানে দুটা গতিকে সমদ্বিবাহু ত্ৰিভুজ তে সেই ক্ষেত্ৰত কি হ'ব দুটা বাহু সমান হ'ব আৰু বিষমবাহু ত্ৰিভুজ মানে এটা বাহু সমান নহব প্ৰত্যেককে বেলেগ বেলেগ হ'ব গতিকে তাৰে আমি চিত্ৰত বুজাই দি আছো সমবাহু ত্ৰিভুজত ধৰি লওক ইয়াতে কি আছে এটা ত্ৰিভুজ আছে আৰু ত্ৰিভুজটোৰ তিনিটা বাহু কি আছে সমান A B C AB = 3 cm BC = 3 cm और AC = 3 cm গতিকে তিনিটা বাহু যেতিয়া এটা ত্ৰিভুজৰ যেতিয়া তিনিটা বাহু কি হ'ব সমান হ'ব সেই ক্ষেত্ৰত ত্ৰিভুজটো কোৱা হ'ব কি সমবাহু ত্ৰিভুজ এতিয়া নেক্সট আমি আহো সমদ্বিবাহুৰ ক্ষেত্ৰত নামতে কোৱা হৈছে কি সমদ্বি দুটা বাহু সমান সাপোজ এটো 3 cm এটো 3 cm আৰু এটো 2 cm গতিকে এই ক্ষেত্ৰত কি হৈছে A B C অৰ্থাৎ AB = AC = 3 cm বাট কি হ'ব BC = 2 cm গতিকে চাব পাৰে কি যে AB যেটো সাইড আছে আৰু AC যেটো সাইড আছে এই সাইড দুটা কি হ'ব সমান কিন্তু তৃতীয় যেটো সাইড আছে BC সাইড হেতু কি নহয় সমান নহয় তাৰ মানে কি হৈছে এই ত্ৰিভুজৰ ক্ষেত্ৰত দুটাহে বাহু সমান হৈছে কিন্তু 3 নম্বৰ বাহুটো সমান হোৱা নাই সেই কাৰণ এই ত্ৰিভুজটো কোৱা হ'ব কি সমদ্বিবাহু ত্ৰিভুজ নেক্সট কি আছে বিষমবাহু ত্ৰিভুজ বিষম এটাও সমান নহয় প্ৰত্যেকটোৱে কি হ'ব বেলেগ বেলেগ তাৰ এটা উদাহৰণ দি দেখুৱাই আছো বিষমবাহু এইটো 3 cm আৰু এটা লাঠি আনক হেতু হৈছে 5 cm আৰু এটা লাঠি 4 cm গতিকে এটু কোৱা হ'ব কি বিষমবাহু ত্ৰিভুজ প্ৰত্যেক সাইডে কি হৈছে বেলেগ বেলেগ হৈছে এটো হৈছে 3 এটো হৈছে 4 এটো হৈছে 5 গতিকে ইয়াতে কোনো মিল নাই যদি মিল নাই তেনেকুৱা ধৰণৰ বাহু থকা ত্ৰিভুজবিলাক কোৱা হ'ব কি সমদ্বিবাহু বিষমবাহু ত্ৰিভুজ গতিকে এতিয়াকো আমি আলোচনা কৰিম কি এটো গল কি বাহু হিচাপে ত্ৰিভুজ এতিয়াকো কোন হিচাপেও ত্ৰিভুজ আমি আলোচনা কৰিম এতিয়া আমি ডিসকাস কৰিম কি কোন হিচাপে ত্ৰিভুজ গতিকে কোন হিচাপে ত্ৰিভুজ আমি তিনি প্ৰকাৰ পাইছিলো সেই তিনি প্ৰকাৰ হৈছে সূক্ষ্মকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজ আৰু হৈছে কি সমকোণী ত্ৰিভুজ এতিয়া আমি হেটো ফিগাৰত ড্ৰ কৰিম সো সূক্ষ্মকোণী ত্ৰিভুজ তাৰ মানে কি হ'ব লাগিব প্ৰতিটো কোণে কি হ'ব লাগিব সূক্ষ্ম অৰ্থাৎ সৰু যেনেকৈ ইয়াৰে কি হৈছে
তিনিওটা কোণে 90 ডিগ্ৰীতকৈ সৰু এটো সাপোজ 60 এটো 60 এটো 60 গতিকে 60 প্লাস 60 প্লাস 60 ইকুয়াল টু 180 ডিগ্ৰী গতিকে এটো হৈছে সূক্ষ্মকোণী ত্ৰিভুজ এনেকুৱা ধৰণৰ ত্ৰিভুজ যদি তিনিওটা বাহুৱে তিনিওটা কোণে কি হয় 90 ডিগ্ৰীতকৈ কম হয় তেনেকুৱা ত্ৰিভুজক কি বুলি কম এতিয়া আপুনি ক'ব পাৰিব এতিয়া স্থূলকোণী মানে কি এটা যি ত্ৰিভুজৰ এটা মাত্ৰ কোণ হে কি হ'ব 90 ডিগ্ৰীতকৈ বেছি ধৰি লওক এনেকুৱা A B C এটো সাপোজ 100 ডিগ্ৰী আৰু এটো 40 ডিগ্ৰী আৰু এটো সাপোজ হেৰি কৰক 50 আৰু এটো 30 তো কি হ'ব 100 প্লাস 30 প্লাস 50 ইকুয়াল টু 180 ডিগ্ৰী এই ত্ৰিভুজৰ ক্ষেত্ৰত কি হৈছে এটা কোণ হে কি হৈছে 90 ডিগ্ৰীতকৈ বেছি গতিকে এনেকুৱা ধৰণৰ ত্ৰিভুজক কোৱা হ'ব কি সূক্ষ্মকোণ স্থূলকোণী ত্ৰিভুজ অৰ্থাৎ স্থূলকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে আমাৰ মূৰত আহিব লাগিব কি যে এটা কোণ 90 ডিগ্ৰীতকৈ বেছি আৰু বাকি দুটা কি হ'ব সৰু হ'ব 90 ডিগ্ৰীতকৈ এতিয়া সমকোণী ত্ৰিভুজ এই ক্ষেত্ৰত কি হ'ব সমকোণী মানে কি হ'ব লাগিব এটা কোণ 90 ডিগ্ৰী হ'ব এটা কোণ 90 ডিগ্ৰী আৰু বাকি যি দুটা হয় যি হ'ব হ'বই হেতু পিছৰ কথা এটো কি হ'ব 90 ডিগ্ৰী এটো 45 হ'ব পাৰে 45 হ'ব পাৰে কি হ'ব 90 প্লাস 45 প্লাস 45 ইকুয়াল টু 180 অর্থাৎ কি হ'ব সমকোণী ত্ৰিভুজ বুলি ক'লে যি ত্ৰিভুজৰ এটা বাহু কি হ'ব লাগিব 90 ডিগ্ৰী তেনেকুৱা ধৰণৰ ত্ৰিভুজক কোৱা হ'ব কি সমকোণী ত্ৰিভুজ এতিয়া সূক্ষ্মকোণী ত্ৰিভুজ মানে কি আছিল তিনিওটা বাহু তিনিওটা কোণে কি হ'ব আন্ডাৰ 90 হ'ব লাগিব আৰু স্থূলকোণীত কি হ'ব এটা কোণ কি হ'ব 90 ডিগ্ৰীতকৈ বেছি হ'ব আৰু সমকোণীত কি হ'ব এটা কোণ 90 ডিগ্ৰীৰ সমান হ'ব এতিয়া আমি ডিসকাস কৰিম কি সদৃশ ত্ৰিভুজ বা সৰ্বসম ত্ৰিভুজ আৰু ইয়াৰ শৰ্তসমূহ কেনেকৈ এইবিলাক সদৃশ হয় বা সৰ্বসম হয় সেইবিলাক আমি এই বিষয়ে আমি এতিয়া আলোচনা কৰিম তো এতিয়া সক সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত কি হ'ব ত্ৰিভুজ হ'বলৈ হলে তিনিটা বাহু লাগিব আৰু এই ক্ষেত্ৰত কি হ'ব দুটা ত্ৰিভুজৰ ক্ষেত্ৰতহে আমি সদৃশ বুলি দেখুৱাব পাৰো অকল এটা ত্ৰিভুজই কি নহয় সদৃশ নহয় তেনেকুৱা কোনো কথা নাই এতিয়া সাপোজ দুটা ত্ৰিভুজ A B C আৰু D E F এই দুটা কি আছে ত্ৰিভুজ এতিয়া এই দুটা ত্ৰিভুজ সদৃশ কেতিয়া হ'ব যেতিয়া এই দুটা ত্ৰিভুজৰ অনুৰূপ যিবিলাক কোণ আছে সেই কোণবিলাক কি হ'ব লাগিব সমান হ'ব লাগিব যদি সমান নহয় তেনেহলে হেতু কি নহব সদৃশ হ'ব নোৱাৰে এতিয়া কেনেকৈ সদৃশ হ'ব সাপোজ এটো 60 ডিগ্ৰী এটো কি আছে 60 ডিগ্ৰী এটো হৈছে 40 ডিগ্ৰী এটো 40 ডিগ্ৰী এটো হৈছে 80 ডিগ্ৰী এটো কি হৈছে 80 ডিগ্ৰী তেনেহলে কি হৈছে বি আৰু ই বি কোণ আৰু ই কোণ সমান হৈছে আকৌ এংগল এ আৰু এংগল ডি are equal angle C equal to angle F গতিকে এই ক্ষেত্ৰত কি হৈছে তিনিওটা কোণে কি হৈছে অনুৰূপ তিনিওটা কোণৰ হৈতে কি হৈছে সমান হৈছে গতিকে এনেকুৱা ধৰণৰ ত্ৰিভুজ দুটা কোৱা হ'ব কি সদৃশ ত্ৰিভুজ অৰ্থাৎ সদৃশ ত্ৰিভুজ হ'বলৈ হলে ইয়াৰ কি হ'ব লাগিব অনুৰূপ কোণবিলাক সমান হ'ব লাগিব এতিয়া বাহু সৰু ডাঙৰ হ'ব পাৰে কোনো কথা নাই গতিকে আমি যদি সৰু এটা ত্ৰিভুজৰ নিচিনা কেক লও সেই কেকটো যেনেকুৱা এই একে মানে আকৃতিটো যদি চেঞ্জ হৈ যায় হেতুৰ ওপৰত নিৰ্ভৰ কৰে ডাঙৰ এটা কেকো কি হ'ব ত্ৰিভুজ সদৃশ হ'ব যেনেকৈ এটো ত্ৰিভুজ 45 ডিগ্ৰী 90 ডিগ্ৰী এটোৰে আকাৰত ডাঙৰ কৰি দিছো এটো কি হ'ব হে একেই ইয়াতকৈ আৰু ডাঙৰ কৰি দিছো এটো কি হ'ব সদৃশ ত্ৰিভুজ কাৰণ কি হৈছে ইয়াৰ এটা
প্ৰতিটো ত্ৰিভুজৰে এটা কোণ 90 ডিগ্ৰী আছে আৰু এটা কি আছে 45 আছে গতিকে এনেকুৱা ধৰণৰ ত্ৰিভুজক কোৱা হ'ব কি সদৃশ ত্ৰিভুজ এতিয়া সদৃশ ত্ৰিভুজ হোৱাৰ চৰ্তটো কি আছিল কেইটা চৰ্ত আছিল সদৃশ দুটা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্ত তিনিটা আছে এটা হৈছে কি নাম্বাৰ 1 SSA এনেকৈ এটো এটা ত্ৰিভুজ এটো এটা ত্ৰিভুজ সাপোজ এটো 3 সেন্টিমিটার এটো 4 সেন্টিমিটার আৰু এটো হৈছে 2 সেন্টিমিটার একেদৰে এটো কি হ'ব লাগিব 6 এটো 8 এটো 4 কেনেকৈ প্ৰতিটো সাইডৰে অনুপাত বিলাক কি হ'ব লাগিব সমান হ'ব লাগিব সাপোজ মই ধৰি ললো A B C D E F এতিয়া AB সাইড AB divided by DE equal to AB কিমান আছে 3 আৰু DE কিমান আছে 6 গতিকে 1 2 1/2 হাফ হল এতিয়া এইটো সাইড আৰু এইটো সাইড 4 ৰ ডাবল হৈছে 8 গতিকে 4/8 equal to 1/2 একেদৰে এইটো সাইড 2/4 মানে কি হ'ব 2/4 equal to 1/2 তাৰ মানে কি হ'ব নাম্বাৰ 1 কন্ডিশনটো হৈছে কি তিনিওটা বাহুৰ যেটো অনুপাত অৰ্থাৎ অনুৰূপ বাহুবিলাকৰ অনুপাত বিলাক কি হ'ব লাগিব সদায় সমান হ'ব লাগিব তেনেকুৱা ত্ৰিভুজ দুটা কোৱা হ'ব কি সদৃশ ত্ৰিভুজ আৰু চৰ্তটো কি আছিল SSA অৰ্থাৎ বাহুবিলাকৰ অনুপাত যি আছে সেই অনুপাত বিলাক কি হ'ব সমান হ'ব লাগিব তেনেকুৱা গতিকে নাম্বাৰ 1 চৰ্তটো গল কি SSS এটো গল এটা নাম্বাৰ 2 কন্ডিশন হৈছে SAS সাইড এঙ্গেল সাইড সাপোজ মই দুটা ত্ৰিভুজ ধৰি ললো এটো হৈছে 6 সেন্টিমিটার আৰু এটো হৈছে 4 সেন্টিমিটার এটো হৈছে 90 ডিগ্ৰী একে ধৰণৰ আৰু এটা ত্ৰিভুজ কিন্তু কি হৈছে এটো আগতকৈ ডাঙৰ হৈছে না নাই নিশ্চয় হৈছে গতিকে এটো হৈছে 90 ডিগ্ৰী এইটো 90 আৰু এইটো 90 মিলিছে এতিয়া এটো ধৰি ললো 8 এইটো হৈছে 12 গতিকে কি হ'ব 6/12 equal to 1/2 একেদৰে 4/8 equal to 1/2 আৰু এই কোণটো কি আছে সমান আছে গতিকে ইয়াতে 6 আছে 6 ৰ ডাবল হৈছিল 4 আছে 4 ৰ ডাবল হৈছিল 8 আৰু 90 ডিগ্ৰী অৰ্থাৎ দুটা সাইড সমান অনুপাতত আছে আৰু এটা কোণ সমান আছে সেই কাৰণে এনেকুৱা চৰ্ত কোৱা হ'ব গতিকে এই ক্ষেত্ৰতো এই দুটা ত্ৰিভুজ কি হ'ব সদৃশ হ'ব চৰ্তটো হৈছে কি সাইড এঙ্গেল সাইড এটা সাইড আন এটা সাইড আৰু এই দুটা সাইডৰ মাজৰ যেটো কোণ সেই কোণটো কি হ'ব লাগিব সমান হ'ব লাগিব আৰু বাহু দুটা সমান অনুপাতত হ'ব লাগিব এতিয়া নেক্সট আমি আৰু এটা চৰ্ত আছে এটো হৈছে এঙ্গেল সব এঙ্গেলে যদি কি হয় সমান হয় এটো হৈছে এটা ত্ৰিভুজ 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী 3 সেন্টিমিটার or 2 সেন্টিমিটার 2 সেন্টিমিটার 2 সেন্টিমিটার মই কি কৰিলো ইয়াতকৈ ডাঙৰ এটা ত্ৰিভুজ ললো কিন্তু কোণ বিলাক কি আছে হে আগৰ নিচিনাই 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী এতিয়া ইয়াতে যেনেকৈ 2 আছিল এটো কি হৈছে সাপোজ 6 হৈছে ট্ৰিপল হৈছে এটো 2 আছিল 6 সেন্টিমিটার হৈছে এটো 2 আছিল 6 সেন্টিমিটার হৈছে তেনেহলে কি হল 2/6 2/6 2/6 তেনেহলে 1 3 1 3 1 3 এটো কি হ'ব 1/3 1/3 1/3 গতিকে এই ক্ষেত্ৰটো কি হৈছে কাট কৰন নাগব
গতিকে 3 নম্বৰ কন্ডিশনটো হৈছে কি এঙ্গেল 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 তিনিটা এঙ্গেল কি হ'ব দুটা ত্ৰিভুজৰ সমান হ'ব লাগিব সাপোজ ধৰি লৈছো মই এইটো 60 এইটো 60 এইটো 60 ইয়াতো কি হ'ব তিনিটাতে যদি 60 হয় সমান হৈ গল ইয়াৰ তিনিটা কোণ ইয়াৰ অনুৰূপ কোণবিলাক সমান হ'ব একেলগে বা একেদৰে বেলেগ এটা উদাহৰণ লও এইটো 90 ডিগ্ৰী হৈছে এইটো 40 আৰু এইটো 50 এনেকুৱাই আন এটা ত্ৰিভুজ ডাঙৰকৈ ৰাখিছো এইটো 90 ডিগ্ৰী এইটো 50 ডিগ্ৰী আৰু এইটো হৈছে কি 40 ডিগ্ৰী গতিকে এই ক্ষেত্ৰত কি হৈছে কোণবিলাক সব একে অনুৰূপ কোণবিলাক সমান গতিকে এনেকুৱা ধৰণৰ শর্ত কোৱা হ'ব কি এঙ্গেল 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 এতিয়া আমি নেক্সট আলোচনা কৰিম সৰ্বসমতা ত্ৰিভুজৰ সৰ্বসমতা সৰ্বসমতাত কি হ'ব লাগিব যদি এটা ত্ৰিভুজ দুটা ত্ৰিভুজ কি হ'ব সৰ্বসম তেতিয়া হ'ব যেতিয়া ইহতৰ অনুৰূপ কোণবিলাক সমান হ'ব অনুৰূপ কোণ সমান হ'ব লাগিব আৰু কি হ'ব লাগিব অনুৰূপ বাহুবিলাকো সমান হ'ব লাগিব এতিয়া কেনেকুৱা ধৰণৰ যে সাপোজ দুটা ত্ৰিভুজৰ যদি এটো 3 সেন্টিমিটাৰ এটো 3 সেন্টিমিটাৰ এটো 2 সেন্টিমিটাৰ এটো 2 সেন্টিমিটাৰ এটো 4 সেন্টিমিটাৰ এটো কি হ'ব লাগিব 4 সেন্টিমিটাৰ তাৰ মানে অনুৰূপ বাহুবিলাক সমান হ'ব লাগিব আৰু অনুৰূপ কোণবিলাকো কি হ'ব লাগিব সমান হ'ব লাগিব গতিকে অনুৰূপ বাহু আগত আছিল কি সমান অনুপাতত এতিয়া এইটো আৰু এইটো সমান হ'ব লাগিব অৰ্থাৎ প্ৰতিটো বাহু অনুৰূপ বাহুবিলাক কি হ'ব লাগিব সমান হ'ব লাগিব ইয়াৰ কেইটামান শৰ্ত আছে সেই শৰ্তকেইটা আলোচনা কৰিম এস এস এ দুটা ত্ৰিভুজ আঁকিলো এই দুটা ত্ৰিভুজ এস এস এ অৰ্থাৎ সাইড 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 সাপেক্ষে কি হ'ব সৰ্বসম হ'ব কেতিয়া যেতিয়া এইটো ত্ৰিভুজ যদি 3 সেন্টিমিটাৰ এইটো কি হ'ব লাগিব 3 সেন্টিমিটাৰ এইটো যদি 2 সেন্টিমিটাৰ হয় এইটো 2 সেন্টিমিটাৰ এইটো যদি 4 সেন্টিমিটাৰ এইটো 4 সেন্টিমিটাৰ তাৰ মানে কি হ'ব অনুৰূপ বাহুবিলাক কি হ'ব লাগিব সমান হ'ব লাগিব সমান হলেহে কি হ'ব আমি ত্ৰিভুজটো কি বুলি কম yes সৰ্বসম নেক্সট নাম্বাৰ 2 এস এ এস এটো গল এ এ সরি এস 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 এতে চাব এস এ এস অর্থাৎ সাইড এঙ্গেল সাইড যদি এনেকুৱা দুটা ত্ৰিভুজ লও এটো ত্ৰিভুজ ইয়াতে কি আছে এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এতিয়া এটো 2 সেন্টিমিটার এটো 2 সেন্টিমিটার এটো 3 সেন্টিমিটার এটো 3 সেন্টিমিটার এতিয়া তৃতীয় বাহুটো কি হৈছে এটা আমি নাজানো কিন্তু আমাৰ কি হৈছে এটা সাইড ইয়াৰ অনুৰূপ সাইডৰ লগত মিলিছে এটা কোণ ইয়াৰ অনুৰূপ কোণৰ লগত মিলিছে আৰু এটা আন এটা বাহু ইয়াৰ তৃতীয় বাহুটোৰ লগত মিলিছে গতিকে এই ক্ষেত্ৰত কি হ'ব সাইড এঙ্গেল সাইড শৰ্ত সাপেক্ষে আমি কি কম যে ত্ৰিভুজ দুটা সৰ্বসম নেক্সট এঙ্গেল সাইড এঙ্গেল এঙ্গেল সাইড এঙ্গেল সাপোজ এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজটো 55 ডিগ্ৰী এইটো 55 ডিগ্ৰী আৰু এইটো 70 ডিগ্ৰী এতিয়া আমি আৰু এইটো সাইড জানো 5 সেন্টিমিটার এইটো 5 সেন্টিমিটার আৰু ইয়াৰ কি আছে এইটো কোন 55 এইটো কোন বা এইটো 55 দুটা 55 নহয় এইটো সাপোজ 60 আছে এইটো কি হৈছে 60 গতিকে ইয়াৰ এ কোণ ইয়াৰ ডি এফ অৰ্থাৎ ইয়াৰ এ কোণটো কি হৈছে ইয়াৰ ডি কোণৰ লগত মিলিছে এ কোণটো ডি কোণৰ লগত মিলিছে আৰু ইয়াৰ কি হৈছে এ সি বাহুটো ইয়াৰ ডি এফ এ সি ইকুৱেল টু ডি এফ
এইটো বাহুৰ লগত মিলিছে আৰু 3 নম্বৰত হৈছে কি ইয়াৰ সি এংগেল সি টু কাৰ লগত মিলিছে এংগেল এফৰ লগত মিলিছে গতিকে এই ক্ষেত্ৰত কি হ'ব নিশ্চয় তুমি ক'ব পাৰি আপোনালোকে ক'ব পাৰিব কি এইটো এংগেল আৰু এইটো এংগেল সমান হৈছে এইটো সাইড এইটো এংগেল গতিকে এংগেল সাইড এংগেল we can say angle side angle শর্ত সাপেক্ষে কি হ'ব ত্রিভুজ দুটা সদৃশ ইয়াৰ পিছত আছে RHS right hypotenuse side কি কৰিম দুটা ত্রিভুজ লম ভিডিওটো যদি ভাল লাগে সাবস্ক্রাইব করিব লাইক করিব RHS শর্তটোৰ কাৰণে আমি দুটা ত্রিভুজ লৈছো এইটো কি হৈছে রাইট হাইপোটেনাস সাইড রাইট এংগেল হ'ব লাগিব এটা কোণ কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব অনুৰূপ কোণটো কি হ'ব লাগিব 90 ডিগ্ৰী আৰু কি হ'ব হাইপোটেনাস দ্যাট মিন্স হোৱাট ইয়াৰ যেটো অতিভুজ বা কৰ্ণ থাকিব আৰু ইয়াৰ কৰ্ণ সমান হ'ব লাগিব সাপোজ ইয়াৰ কৰ্ণ 5 সেমি ইয়াৰো 5 সেমি হ'ব লাগিব গতিকে ৰাইট এংগেল আৰু হাইপোটেনাস আৰু কি হ'ব লাগিব সাইড যিকোনো এতিয়া এটো যদি 2 সেমি হয় তথাপিও চলিব এটো 2 হলে এটো 2 হ'ব লাগিব বা এটো যদি নহয় এটো যদি হয় 4 সেমি তেনহলে এটো কি হ'ব লাগিব 4 সেমি গতিকে কি হ'ব রাইট হাইপোটেনাস সাইড সমকোণ কৰ্ণ বাহু কেতিয়াবা হ কা বা বুলিও কোৱা হয় গতিকে এই ক্ষেত্ৰত কি হ'ব এই শর্ত সাপেক্ষে এইকেটা শর্ত সাপেক্ষে কি হ'ব দুটা ত্রিভুজ সৰ্বসম হ'ব এতিয়া তোমালোকে সৰ্বসমৰ বিষয়ে ক্লাস 9 তো বহুত পাই আহিছা এতিয়া আমি কিতাবলৈ গুছি যাও কিতাবৰ ক্লাস 10 ৰ ত্রিভুজ চ্যাপ্টাৰটোত আছে এক্সারসাইজ পোৱাৰ আগতে কেটামান হেৰি দিছে যে প্ৰতিটো সাৰ্কেল যিবিলাক সাৰ্কেল আছে এই সাৰ্কেলটোৰ যেটো ৰেডিয়াস এইটো সাৰ্কেলৰ ৰেডিয়াসটো বেছি এই ক্ষেত্ৰত এই দুটা সার্কেল কি হ'ব সদৃশ নে সৰ্বসম হ'ব কি হ'ব প্ৰতিটো সার্কেলে কি হয় এনেকুৱা রাউন্ড হয় গতিকে সার্কেল বিলাক কি হ'ব সদৃশ ত্রিভুজ স্কয়ার বিলাক এটো সদৃশ ফিগার হ'ব চিত্ৰ স্কয়ার বিলাক স্কয়ার সৰু হওক ডাঙৰ হওক কোনো কথা নাই স্কয়ার বিলাক কি হ'ব সদৃশ হ'ব কিন্তু সৰ্বসম কেতিয়া হ'ব এতিয়া যদি কোৱেশ্চনটো আহে যে সৰ্বসম কেতিয়া হ'ব সৰ্বসম হ'বলৈ হলে আমাৰ শৰ্তটো কি আছিল যে দুটা ত্রিভুজ যদি এটাৰ ওপৰত আন এটা এনেকৈ দি দিও তেনেহলে কি হ'ব লাগিব সম্পূৰ্ণৰূপে মিলিব লাগিব সেই ক্ষেত্ৰত কি হ'ব সৰ্বসম হ'ব যেনেকৈ মই ধৰি লৈছো যে এইটো কিতাপ আৰু এইটো কিতাপ এই দুটা কিতাপ যদি সমান হয় আৰু মই যদি এনেকৈ মিলাই দিয়াত সম্পূৰ্ণৰূপে দুটা কি হৈছে মিলি গৈছে তেনেহলে তাক কোৱা হ'ব কি সৰ্বসম কিন্তু যদি মিলা নাই তেনেহলে চিত্ৰ দুটা কি নহব সৰ্বসম নহব এতিয়া তোমালোকৰ অনুশীলনীত আৰম্ভ কৰিম অনুশীলনীত চোৱা question number exercise 6.1 6.1 ত কি আছে নাম্বার 1 সকলোবোৰ বৃত্তয় সৰ্বসমনে সদৃশ সকলোবোৰ বৃত্তয় সৰ্বসমনে সদৃশ কি হ'ব সকলোবোৰ বৃত্তয় সদৃশ হ'ব কাৰণ এইটো বৃত্ত আৰু এইটো বৃত্ত সদৃশ হ'বলৈ হলে কি হ'ব লাগিব দেখাত একে হলে হল হেতু সৰু ডাঙৰ লৈ কোনো কথা নাই গতিকে এইটো কি হ'ব সদৃশ হ'ব নাম্বার 2 কন্ডিশন
নাম্বাৰ 2 কি আছে চোৱা সকলোবোৰ বৰ্গই সদৃশ নে সৰ্বসম এইমাত্ৰ মই কৈছো যে সকলোবোৰ বৰ্গ কি হ'ব সদৃশ হ'ব নাম্বাৰ 3 সকলো ডেশ ত্ৰিভুজ সদৃশ সকলো কেনেকুৱা ত্ৰিভুজ সদৃশ হয় সকলো সমবাহু ত্ৰিভুজ কি হ'ব সদৃশ হ'ব সকলো সমবাহু ত্ৰিভুজ সদৃশ হ'ব এইটো সমবাহু সাপোজ এইটো 3 সেন্টিমিটাৰৰ এটা ত্ৰিভুজ তিনিটা বাহু 3 সেন্টিমিটাৰ তিনিটা বাহু 3 সেন্টিমিটাৰ ইয়াৰ যদি 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ হয় বা 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ তথাপি কি হ'ব ইয়াতে কোন কেটা কিন্তু একে হৈ যাব গতিকে এটো কি হ'ব সদৃশ হ'ব নাম্বাৰ 4 কি আছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সমসংখ্যক বাহু থাকিব লাগিব সেই দুটা ত্ৰিভুজ কি হ'ব লাগিব বহুভুজ সদৃশ কেতিয়া হ'ব যেতিয়া হিয়তৰ অনুৰূপ কোণবিলাক কি সমানুপাতিক নে সমান হ'ব সদৃশৰ কথা কৈছে গতিকে আৰু নাম্বাৰ 2 হিয়তৰ অনুৰূপ বাহুবিলাক কি হ'ব লাগিব যে নাম্বাৰ 1 কন্ডিশন যেটি আছে কোৱেশ্চন নাম্বাৰ এটো কি হ'ব সদৃশ কোৱেশ্চন নাম্বাৰ 4 কি আছে এ নাম্বাৰত কি হ'ব অনুৰূপ হিয়তৰ অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু বি নম্বৰত কি আছে হিয়তৰ অনুৰূপ বাহুবিলাক সমান অনুপাতত গতিকে নাম্বাৰ 1ত হ'ব কি সমান আৰু বি নম্বৰত হ'ব সমমানুপাতিক গতিকে এফালে আকৌ কি কৈছে যে কোৱেশ্চন নম্বৰ 2ত তলত উল্লেখ কৰা দুটা ভিন্ন এজোৰ সদৃশ চিত্ৰ এতে তুমি বৰ্গ আঁকিলেও হ'ব বা দুটা বৰ্গ আঁকিলেও হ'ব দুটা সমবাহু ত্ৰিভুজ আঁকিলেও হ'ব দুটা সাৰ্কেল আঁকিলেও হ'ব যিকোনো আঁকিলেই হ'ল এতে বি সদৃশ তুমি এটা ট্ৰায়াঙ্গল আঁকি দিলা আৰু এটা বৰ্গ আঁকি দিলা কি হ'ব দুটা বেলেগ বেলেগ গতিকে এটো কি হ'ব বি নম্বৰ আৰু কোৱেশ্চন নম্বৰ 2 1ত কি হ'ব দুটা সাৰ্কেল তথাপি হৈ যাব 2a এটো হলে হ'ব এতিয়া কৈছে কি যে তলত দিয়া চতুৰ্ভুজ কোৱেশ্চন নম্বৰ 3 আপোনালোকে যদি চাই কোৱেশ্চন নম্বৰ 3 ত আছে কি তলত দিয়া চতুৰ্ভুজৰ দুটা বাহু সদৃশ হয় নে নহয় চাবছে এই দুটা সদৃশ নহয় কিয় ইহঁতৰ কোণবিলাক বেলেগ বেলেগ এটা ফিগাৰ আছে এনেকুৱা এইটো এটা ফিগাৰ আৰু এইটো এটা ফিগাৰ এতিয়া ইয়াতে কি হৈছে ইয়াৰ কোণবিলাক বেলেগ বেলেগ হৈ আছে গতিকে এইটো কি নহয় সদৃশ নহব গতিকে যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ